हेलो एवरीवन সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন চমুকৈ DEE ৰ ফালৰ পৰা ৰিলিজ কৰা এটা এডভাৰটাইজমেণ্ট আৰু সেই এডভাৰটাইজমেণ্টটো জানুৱাৰী মাহত ইস্যু হৈছিল আমাৰ অসমত থকা বিভিন্ন LP বা ME স্কুলবিলাকত টিচাৰ ৰিক্ৰুটমেণ্টৰ কাৰণে তো সেই এডভাৰটাইজমেণ্টৰ লগত ৰিলেটেড যিখন অনলাইনৰ নটিফিকেশ্যন বা অনলাইন এপ্লিকেশনৰ প্ৰসেস সেই অনলাইন এপ্লিকেশন প্ৰসেস যোৱা 8 মাৰ্চৰ পৰা খুলি দিয়া কথা আছিল তো ইতিমধ্যে সেই অনলাইন এপ্লিকেশন প্ৰসেস খুলি দিয়া হৈছে তাকে আজিৰ এই ভিডিঅ'টিত দেখাব বিচাৰিছো আপোনালোকে কেনেকৈ অনলাইন লিংকটো লৈ যাব দয়টো দেখিছে আপোনালোকে deeassam.gov.in এটো ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ ৱেবসাইট তো ইয়াতে যেতিয়া আপোনালোকে ক্লিক কৰিব এই পেজটো খোল খাব আৰু এই পেজটো খোল খালে আপোনালোকে ইয়াত একেবাৰে হেকৰ ফালে লেফট কৰ্নাৰত আছে ৰিক্ৰুটমেন্ট বুলি তো ৰিক্ৰুটমেন্টত ক্লিক কৰিলে বাকি অপচন আহিব তো এইখিনি ৰিক্ৰুটমেন্ট সম্পৰ্কীয় বিভিন্ন ধৰণৰ নটিফিকেশন আছে ইয়াতে ভ্যাকেন্সি ডিটেইলছ হক তাৰ পিছত গোটেই কমপ্লিট যিবিলাক নটিফিকেশন ইস্যু হৈছে অফিচৰ পৰা এইবিলাক ইয়াত পাব আৰু এইটো হৈছে apply kora link ya dekhise apply for the post of regular teachers of LP and UP school under DE Assam against advertisement dated 8 January 2025 to yate click korar pisot onno eta link kole loi jabo to yat gote process to dekha pabo apnaloke eto dekhise yat gote complete instruction ase how to apply for lower primary apply for upper primary, click for advertisement, click for vacancy details. Online registration starts from 8/3/2025 at 8 PM. 8 March 8 bajar পৰা start হৈছে আৰু চলিব online registration ends on 8/4/2025 at 8 PM. অৰ্থাৎ এই অনলাইন প্ৰসেস শেষ হ'ব অহা 8 এপ্ৰিলত গতিকে এইখিনি সময়ৰ ভিতৰত আপোনালোকে এপ্লাই ব্লাক কৰিব লাগিব তো এপ্লাই কৰাৰ process to yat gom pabo how to apply click korile aru yate jodi apnaloke upper primary apply koribo bicharise yate next option to ki ahemi sao yat dekhise apnaloke yat login ase option tar pisot registered applicant may login by clicking on to login button in the right hand panel download and print the final application form তো যি সকলে ৰেজিস্টাৰ কৰি প্ৰথমতে তেওঁলোকে লগইন কৰি পাৰিব আৰু ৰেজিস্টাৰ কৰিব কাৰণে ইয়াতে অপচন আছে এপ্লাই অনলাইন ইয়াতে ফৰ নিউ ৰেজিস্ট্ৰেচন লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব প্ৰসিড টু এপ্লাই তো ইয়াত ক্লিক কৰাৰ পিছত এখন পেজ খোল খাব ইয়াতে এই ডিটেইলছখিনি ফিল আপ কৰি পেলাই পোষ্ট ক্যাটাগৰী এপ্লাই ফৰ দা পোষ্ট স্কুল মিডিয়াম এপ্লাই টেট ফাৰ্ষ্ট নেম অফ এপ্লিকেন্ট লাষ্ট নেম অফ এপ্লিকেন্ট এইখিনি ডিটেইলছ ফিল আপ কৰাৰ পিছত আপোনালোকৰ পাছৱৰ্ড এটা দিব লাগিব পাছৱৰ্ডটো দি পেলাই তাৰ পিছত যেটো ইমেইল আইডি থাকিব সেইটো ইউজাৰ আইডি থাকিব তো ইউজাৰ আইডি পাছৱৰ্ড জেনাৰেট কৰাৰ পিছত আপোনালোকে লগইন কৰিব পাৰিব লগইন কৰি পেলাই বাকি প্ৰসেসখিনি কৰিব পাৰিব তো ইয়াতে দেখিছে লগইন এটা অপচন আছে গতিকে এইখিনি হৈছে এপ্লাই সম্পৰ্কীয় বা অনলাইন প্ৰসেসৰ সম্পৰ্কীয় কিছু তথ্য গতিকে নেক্সট ভিডিঅ'ত মই আৰু ইয়াৰ লগত ৰিলেটেড কিছু ইনফৰমেশন লৈ আহিম যিসকলে চেনেলটো ফাৰ্ষ্ট টাইম চাইছে কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে এই ভিডিঅ'ৰ বিলাকৰ নটিফিকেশন আহি থাকে আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব আৰু কিবা খুদিব লগা থাকিলে কমেন্ট কৰি জনাব পাৰে ইয়াতে এটা হেল্প ডেস্ক নম্বৰ দিয়া আছে এই হেল্প ডেস্ক কেইটাত আপোনালোকে ফোন কৰি পেলাই কিবা ডাউটছ থাকিলে ক্লিয়াৰ কৰিব পাৰিব কিবা প্ৰবলেম পালে কন্টাক্ট কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ' দেখিনে নেক্সট আৰু কিবা ইনফৰমেশন লৈ আহিম আজিলৈ এৰিছো থ্যাংক ইউ